মোৰ লগত যিখিনি ল'ৰা আছিলে, মোৰ লগত এজনো বাউন্সাৰ নাই। মোৰ লগত যিখিনি ল'ৰা ঘূৰি ফুৰিছিলে সেইখিনি আমাৰ দলৰ কাৰ্যকৰ্তা আৰু তেওঁলোক প্ৰতিজন ল'ৰাই MA পাছ BA পাছ ল'ৰা, শিক্ষিত ল'ৰাবিলাকক লৈ মই ঘূৰিছোঁ আৰু তেওঁলোকে নিজে উপজাচি আহি পেলাই মোৰ লগত সংগ দিছে। কিয় চামগুৰি সমষ্টিৰ এটা পৰম্পৰা আছে, 2001 চনৰ পৰাই ৰকিবুল হুছেইন ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণে মানুহক আক্ৰমণ কৰে। গতিকে তাৰ পৰা বাচি থাকিবৰ কাৰণে সেই ল'ৰাখিনিয়ে মোক অলপ সহায় কৰিছে। বাকী বাউন্সাৰ বুলি ক'লে ইয়াত এজনো বাউন্সাৰ নাই। আপোনালোকেও দেখিছে ল'ৰাবিলাকক, ৰাইজেও জানে। গতিকে কোনোবাই আহি পেলাই কৈ দিব যে বাউন্সাৰ লৈ ঘূৰিছে, এইটো সম্পূৰ্ণ মিছা কথা। চাওক, প্ৰথম কথাটো হ'ল আঞ্জুমা বেগম তাই AGP দলৰ পৰা টিকেট বিচাৰিছিলে শিঙিমাৰী জিলা পৰিষদত। শিঙিমাৰী জিলা পৰিষদটো BJPৰ পক্ষত পৰিছে। AGPক এৰি দিয়া হৈছিলে ভকতগাঁও মিত্ৰতাৰ হেৰিত। গতিকে তাততো AGPৰ মানুহ হৈ পেলাই শিঙিমাৰীততো টিকেট পোৱাৰতো প্ৰশ্নই নাহে। গতিকে তাতে আমাৰ BJPৰ ফালৰ পৰা টিকেট দিয়া হৈছে আৰু টিকেট দিয়াৰ কাৰণে টকা পইচাৰ লেনদেন হোৱাটো যি কথা অভিযোগ ইয়াত আমাৰ আঞ্জুমা বাইদেউ উত্থাপন কৰিছে, সেইটো মই পোনচাতেই নাকচ কৰিছোঁ। তেনেকুৱা প্ৰমাণ যদি তাইৰ হাতত আছে দিয়ক। আমাৰ দলৰ দুজন সহকৰ্মীয়ে যোৱা 3 দিন আগতে পইচা লোৱাৰ কথা যি অভিযোগ মোৰ ওপৰত কৰিছিলে, মই যোৱাকালি তেওঁলোকৰ ওপৰত মানহানিৰ 1 কোটি টকাৰ মানহানিৰ গোচৰ তৰিছোঁ। আৰু আঞ্জুমা বাইদেউ যদি এনেধৰণৰ মিডিয়াৰ আগত এইবিলাক কথা যদি চৰিত্ৰক লৈ পেলাই বা মোৰ সম্পত্তি মাটি বাৰী লৈ পেলাই এনেধৰণৰ কথা যদি কৈ পেলাই যদি জনমানসত মোক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, তেতিয়াহ'লে মই তাইৰ এগেইনষ্টতো আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।